পাঁচদিনীয়া মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পিছতেই বিটিআৰত তৎপৰ হৈ পৰিল গৌৰৱ গগৈ। ওদালগুৰিত বিটিচি দখলৰ পণ গৌৰৱ গগৈ। 40টা সমষ্টিতেই প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে। কংগ্ৰেছ দল এইবাৰ বিটিআৰ নিৰ্বাচনত এবাৰ যুঁজিব। প্ৰত্যেক সিটত আজিৰ তাৰিখত আমাৰ কংগ্ৰেছৰ কৰ্মীখিনি প্ৰাৰ্থী হ'বলৈ প্ৰস্তুত হৈ আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মতে BPF, UPPL, বিজেপিৰ পিছত এইবাৰ বিটিচিত কংগ্ৰেছৰ চৰকাৰ। ৰাইজে ইতিমধ্যে সকলোকে দেখা পালে, BPFৰ কাউন্সিল দেখা পালে, UPPLৰ কাউন্সিল দেখা পালে আৰু বিজেপিয়ে যোৱা 10 বছৰ শাসন দেখা পালে। তো সেইকাৰণে বিটিআৰ কাউন্সিলত কংগ্ৰেছক সুযোগ দিবলৈ এবাৰ আমি ৰাইজক অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ 5 জিলাৰ 5দিনীয়া ভ্ৰমণ সামৰিছিলহে। পিছে পিছে বিটিআৰ পালেগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। ওদালগুৰিত গৌৰৱ গগৈৰ এয়া নিৰ্বাচনী সভা। গৌৰৱ গগৈৰ আক্ৰমণৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই কওঁ অসমৰ ভিতৰত যদি আটাইতকৈ বেছি নেতা যিগৰাকী বাংলাদেশ গৈছে সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ক'ত যায়, কাক লগ পায়, কাৰ লগত ফটো তোলে, এইবোৰ চব আমাৰ ওচৰত আছে। গৌৰৱ গগৈ আত্মবিশ্বাসী। বিটিআৰত কংগ্ৰেছৰ শক্তি বৃদ্ধি হোৱা বুলি দাবী কৰিলে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ কৰ্মীয়ে কৈছে কি নহয়, এইবাৰ বিটিআৰ নিৰ্বাচনত আমাক যুঁজিব লাগিব আৰু কংগ্ৰেছৰ কৰ্মীসকলৰ পৰামৰ্শ অনুসৰি আমি কৈছোঁ বিটিআৰ নিৰ্বাচনত এইবাৰ যুঁজ এখন হ'ব। এইবাৰ যুঁজ এখন হ'ব। কংগ্ৰেছ দল বিটিআৰ নিৰ্বাচনত যুঁজিব আৰু জিকিব। গৌৰৱ গগৈ লগতে জনালে 16 জুলাইত অসমলৈ আহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে। এইবাৰ কলাইগাঁৱত উপস্থিত হৈ গৌৰৱ গগৈয়ে ক'লে BPF আৰু UPPL বিজেপিৰ ৰিমট কণ্ট্ৰলত চলে। বিটিচি নিৰ্বাচনত ৰাইজে দেখিছে যে দুয়োটা দল UPPL আৰু BPF হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰিমট কণ্ট্ৰল যোগেদি চলাই আছে। বিটিআৰবাসীক ভূমিপট্টা দিব পৰা নাই বিজেপিয়ে। পুঁজিপতিক মাতি দিয়া চৰকাৰে বিটিআৰবাসীক কিয় ভূমিপট্টা দিব পৰা নাই বুলি প্ৰশ্ন তুলিলে গৌৰৱ গগৈয়ে। ৰাইজে ম্যাদী পট্টা পোৱা নাই, কিন্তু ইতিমধ্যে আমাৰ বিভিন্ন ট্ৰাইবেল কাউন্সিলৰ মাটি লৈ প্ৰায় 40,000 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাহিৰৰ উদ্যোগপতিক দি দিছে। ৰাইজে সেইটোৱে প্ৰশ্ন কৰিবলৈ বিচাৰে যে যদি ৰাতিৰ ভিতৰতে 40,000 বিঘা মাটি বাহিৰৰ উদ্যোগপতিক দিব পাৰে, তেতিয়া বৰ্তমানৰ বিজেপি চৰকাৰ, UPPL চৰকাৰ স্থানীয় মানুহক ভূমি অধিকাৰ কিয় দিয়া নাই? বিটিআৰত কংগ্ৰেছৰ তৎপৰতাৰ পিছতে কংগ্ৰেছক কটাক্ষ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিটিআৰত কিমান টকা দিছিল কংগ্ৰেছে? কেইবাৰ প্ৰধানমন্ত্ৰী আহিছিল বিটিআৰত? এবাৰ যদি আহিছিল কৈ দিয়ক যে মনমোহন সিং ডাঙৰীয়া বিটিআৰত এবাৰ আহি বিটিআৰবাসীৰ সুখ দুখৰ খবৰ লৈছিল। কংগ্ৰেছৰ দিনৰ চূড়ান্ত ভ্ৰষ্টাচাৰ, সীমাহীন দুৰ্নীতি, দৰিদ্ৰজনক দুখীয়াজনৰ ওপৰত পেটত লাট মৰা তেওঁলোকৰ যিটো ৰাজনীতি, গৰীবী হাটাও শ্লোগানৰ নামত সমগ্ৰ দেশত গৰীব ভাৰত আৰু ধনী ভাৰত সৃষ্টি কৰা কংগ্ৰেছ দলৰ যিটো তেওঁলোকৰ যিবিলাক কুকাণ্ড, কুকৰ্মকাণ্ড সেইবিলাক এতিয়া আমি এটা এটাকৈ ফাদিল কৰি যাই থাকিম। ব্যুৰ' ৰিপৰ্ট, DY365।